সৰ্বোপনিষদো গাব দুগ্ধা গোপালনন্দন। সকলো বেদৰ প্ৰাণ উপনিষদৰো সাৰমৰ্মই এই গীতা, যাক গোপাল শ্ৰীকৃষ্ণই ৰচনা কৰিছিল আৰু অশান্ত জীৱক পৰমাত্মাৰ দৰ্শন আৰু সাধনাৰ স্থিতি শাশ্বত শান্তৰ স্থিতিলৈকে পাব পৰা কৰিছিল। সেইজন মহাপুৰুষেই নিজৰ কৃতিৰ ভিতৰত গীতাক শাস্ত্ৰৰ সংজ্ঞা দি স্তুতি কৰিছিল আৰু কৈছিল, গীতা সুগীতা কৰ্তব্য। গীতা হ'ল উত্তম প্ৰকাৰে মনন কৰি হৃদয়ত ধাৰণ কৰাৰ যোগ্য, যি পদ্মনাভ ভগৱানৰ শ্ৰীমুখৰ পৰা নিৰ্গৃত বাণী। তেতিয়াহ'লে অন্য শাস্ত্ৰ সংগ্ৰহৰ আৱশ্যকতাই নাথাকে। গীতাৰ সাৰাংশ এই শ্লোকেৰে স্পষ্ট হয়। একং শাস্ত্ৰং দৈৱকী পুত্ৰ গীতম, एको দেৱো দেৱকী পুত্ৰ এব, एको মন্ত্ৰস্তস্য নামানি য়ানি কৰ্মপেকো তস্য দেৱস্য সেৱা। অৰ্থ হ'ল একমাত্ৰ শাস্ত্ৰ সেয়াই যি দৈৱকী পুত্ৰ ভগৱানৰ শ্ৰীমুখৰ পৰা গাইছিল গীতা। একমাত্ৰ প্ৰাপ্ত কৰিবলগীয়া দেৱ তেৱেঁই। সেই গানত যাক সত্য বুলি কোৱা হৈছে সেয়াই আত্মা। আত্মাৰ বাহিৰে একোৱেই শাশ্বত নহয়। সেই গানত সেইজন মহাযোগেশ্বৰে কি জপ কৰিবলৈ কৈছিল আহক শুনো। ওম অৰ্জুন ওম অক্ষ পৰমাত্মাৰ নাম হয়। তাৰে জপ কৰা আৰু ধ্যান মোৰ ধৰা। গীতাত বৰ্ণিত এটাই ধৰ্ম হ'ল পৰম দেৱ এক পৰমাত্মাৰ সেৱা কৰা, তেওঁক শ্ৰদ্ধা সহকাৰে নিজৰ হৃদয়ত ধাৰণ কৰা। গতিকে আৰম্ভণিৰ পৰাই গীতা সকলোৰে একমাত্ৰ পুৰাতন শাস্ত্ৰ। ভগৱান শ্ৰীকৃষ্ণৰ হাজাৰ বছৰৰ পাছতো পৰৱৰ্তী যি মহাপুৰুষসকলে এক ঈশ্বৰেই সত্য বুলি কয়, তেওঁলোকে গীতাৰেই বাণী প্ৰচাৰ কৰে। ঈশ্বৰৰ পৰা লৌকিক আৰু পৰলৌকিক সুখৰ কামনা, ঈশ্বৰক ভয় কৰা, অন্য কাকো ঈশ্বৰ নমনা, এই সকলোখিনিলৈকে সকলো মহাপুৰুষেই কৈছে। কিন্তু ঈশ্বৰীয় সাধনা, ঈশ্বৰৰ সৈতে দূৰত্বহীন, এইখিনি মাত্ৰ গীতাতেই সংগোপনে সংৰক্ষিত হৈ থাকিল। যদিও বিশ্বত সৰ্বত্ৰ গীতাৰ সমাদৰ আছে, তথাপিও ই কোনো জাতিৰ বা সম্প্ৰদায়ৰ সাহিত্য হৈ নাথাকিল। কিয়নো সম্প্ৰদায় বুলিলে যিকোনো সংসাৰত আবদ্ধ হৈ থাকে। ভাৰতত উদ্ভৱ হোৱা গীতা বিশ্বমানৱৰ কাৰণে এক লাইখুটা হৈ থাকিল। সেয়েহে ইয়াক ৰাষ্ট্ৰীয় স্তৰৰ মান দি উচ্চ নীচ ভেদ-ভাৱ আৰু কলহ পৰম্পৰাৰে পীড়িত বিশ্বৰ সম্পূৰ্ণ জনতাক শান্তি দিয়াৰ প্ৰচেষ্টা চলায়। গীতাত কৈছে যে ধৰ্ম সিদ্ধান্ত সদায় এক হোৱা দৰকাৰ। ১ নম্বৰতে সকলোৱে প্ৰভুৰে পুত্ৰ। মমৈ বাংসু জীৱলোকে জীৱভূত সনাতন, মন স্থানীন্দ্ৰিয়াণি প্ৰকৃতিস্থানী কৰ্ষতি। মানে সকলো মানৱ ঈশ্বৰৰেই সন্তান। ২ নম্বৰতে মানৱ তনৰ সাৰ্থকতা। কিং পুনৰ্ব্ৰহ্মণা পুণ্যভক্তা ৰাজৰ্ষয়স্তথা অনিত্যং সুখং লোকমিমং প্ৰাপ্য ভজস্য মাম। সুখৰহিত ক্ষণভংগুৰ কিন্তু দুৰ্লভ মানৱ তন পাই মোৰ ভজনা কৰা, মানে ভজন কৰাৰ অধিকাৰ মনুষ্য দেহতেই আছে। ৩ নম্বৰতে মানুহৰ মাত্ৰ দুটাহে জাতি। দ্বৌ ভূতস্বৰ্গো লোকেহস্মিনদৈৱ আসুৰ এব চ। দৈৱো বিস্তৰশ প্ৰোক্ত আসুৰং পাৰ্থ মে শৃণু। মানুহ মাত্ৰ ২ প্ৰকাৰৰ হয়, দেৱতা আৰু অসুৰ। যাৰ হৃদয়ত দৈৱ সম্পত্তিয়ে কাৰ্য কৰি থাকে তেওঁ দেৱতা, যাৰ হৃদয়ত আসুৰিক সম্পত্তিয়ে কাৰ্য কৰি থাকে তেওঁ অসুৰ। তৃতীয় কোনো অন্য জাতি সৃষ্টিত নাই। ৪ নম্বৰতে প্ৰত্যেক কামনা ঈশ্বৰৰ পৰা সুলভ।
ত্ৰৈবিদ্যা মাং সোমপা পুতঃ পাপা যজ্ঞৰিষ্ঠ বাসৰ্গতিং প্ৰাৰ্থয়ন্তে তে পুণ্যমাসাদ্য সুৰেন্দ্ৰলোকম শান্তি দিব্যান দেৱী দেৱ ভোগান। মোৰ ভজনা কৰি লোকে স্বৰ্গলৈকে কামনা কৰে, মই তেওঁলোকক দিওঁ, মানে সকলো এক পৰমাত্মাৰ পৰাই সুলভ। 5 নম্বৰতে ভগৱানৰ চৰণত পাপ নাশ হয়। অপি ছেদসি পাপেভ্যঃ সৰ্বেভ্যঃ পাপকৃতমঃ সৰ্বং জ্ঞানপ্লৱেনৈব বৃজনং সন্তৰিজসি। সম্পূৰ্ণ পাপীতকৈও অধিক পাপ কৰা জনো জ্ঞানীৰূপী নৌকাৰে নিঃসন্দেহে পাৰ হৈ যায়। 6 নম্বৰতে হৈছে জ্ঞান। আধ্যাত্ম জ্ঞান নিত্যং তত্ত্বজ্ঞানাৰ্থ দৰ্শনম এতজ জ্ঞানমিতি প্ৰক্তমজ্ঞানম যদতো হন্যথা। আত্মাৰ অধিপত্যৰ আচৰণ তত্ত্বৰ অৰ্থ ৰূপময় পৰমাত্মাৰ প্ৰত্যক্ষ দৰ্শনী জ্ঞান, আৰু ইয়াৰ অতিৰিক্ত যিকোনোৱে অজ্ঞান। সেয়েহে ঈশ্বৰৰ প্ৰত্যক্ষ অনুভূতিয়েই হৈছে জ্ঞান। 7 নম্বৰতে ভগৱানক ভজনাৰ অধিকাৰ সকলোৰে আছে। অপি চেতসুদৰাসুৰ ভজতে মামনৈক্যভাগ সুদৰেব সমন্তব্য সম্যগ্যৱসিতো হি স ক্ষিপ্ৰং ভৱতি ধৰ্মাত্মা সস্য শান্তিং নিগচ্ছতি কৌন্তেয় প্ৰতিজননীঃ ন মে ভক্ত প্ৰণশ্যতি। অত্যন্ত দুৰাচাৰীও মোৰ ভজনা কৰিলে শীঘ্ৰেই ধৰ্মাত্মা হৈ যায় আৰু চিৰশাশ্বত শান্তি প্ৰাপ্ত কৰে। সেয়েহে ধৰ্মাত্মা সেইজনে যি এক পৰমাত্মাৰ প্ৰতি সমৰ্পিত, আৰু ভজন কৰাৰ অধিকাৰ দুৰাচাৰীলৈকৈও আছে। 8 নম্বৰতে ভগৱত পথত বীজৰ বিনাশ নাই। নেহ বিক্ৰমণ সোহস্তি প্ৰত্যবায়ু ন বিদ্যতে স্বল্পমপশ্য ধৰ্মস্য ত্ৰায়তে মোহতো ভয়াৎ। এই আত্মদৰ্শন ক্ৰিয়াৰ স্বল্প আচৰণেই জন্ম মৰণৰ মহান ভয়ৰ পৰা উদ্ধাৰ কৰে। 9 নম্বৰতে ঈশ্বৰৰ নিবাস। ঈশ্বৰঃ সৰ্বভূতানাং হৃদয়স্যেऽৰ্জুন তিষ্ঠতি ভ্ৰাম্যমাণ সৰ্বভূতানি যন্ত্ৰাণি মায়া। ঈশ্বৰ সকলো ভূত প্ৰাণীৰ হৃদয়ত থাকে। তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। সম্পূৰ্ণ ভাৱেৰে সেই এক পৰমাত্মাৰ শৰণত যোৱা, যাৰ কৃপাত তুমি পৰম শান্তি, শাশ্বত পৰম ধৰ্ম প্ৰাপ্ত কৰিবা। 10 নম্বৰতে যজ্ঞ। সৰ্বানিন্দ্ৰিয়কৰ্মাণি প্ৰাণকৰ্মাণি চাপৰে আত্মসংযম যোগাগ্নৌ জুহ্বতি জ্ঞান দীপিতে। সম্পূৰ্ণ ইন্দ্ৰিয়ৰ কৰ্মবোৰক মনৰ চেষ্টা জ্ঞানেৰে প্ৰকাশিত কৰি আত্মাত সংযমৰূপী যোগাগ্নিত আহুতি দিয়া। অপানে জুহ্বতি প্ৰাণং প্ৰাণে পানং তথাপৰে প্ৰাণাপানগতি ৰুদ্ধা প্ৰাণায়াম পৰায়ণাঃ। বহু যোগীয়ে শ্বাস প্ৰশ্বাসত আহুতি দিয়ে আৰু বহুতে প্ৰশ্বাসক শ্বাসত। ইয়াতকৈও উন্নত অৱস্থা প্ৰাপ্ত কৰিলে অন্য শ্বাস প্ৰশ্বাসৰ গতি ৰুদ্ধ কৰি প্ৰাণায়াম পৰায়ণ হয়। এই প্ৰকাৰৰ যোগ সাধনাৰ বিধি বিশেষৰ নামেই যজ্ঞ। সেই যজ্ঞক কাৰ্যৰূপ দিয়াই হ'ল কৰ্ম। 11 নম্বৰতে যজ্ঞ কৰাৰ অধিকাৰ। যজ্ঞ শিষ্টামৃতভোজো যন্তি ব্ৰহ্ম সনাতনম নায়ং লোকহস্তযজ্ঞসা কুতোহিন্না কুৰুষ্যতম। যজ্ঞ নকৰাজনৰ পুনৰ মনুষ্য শৰীৰৰ প্ৰাপ্ত নহয়, মানে যজ্ঞ কৰাৰ অধিকাৰ তেওঁলোকৰেই আছে, যিয়ে মনুষ্য শৰীৰৰ প্ৰাপ্ত কৰিছে।
12 নম্বৰতে ঈশ্বৰ দৰ্শন পাব পাৰি। ভোক্তা তনন্যয়া চৈক্য অহমেবং বিদুৰ্জনা জ্ঞাতং দৃষ্টং স তত্তেন প্ৰৱেষ্টুসং স পৰন্তপ। অন্যান্য ভক্তিৰ দ্বাৰা মোক প্ৰত্যক্ষভাৱে দেখিব পাৰে, জানিবও পাৰে আৰু প্ৰৱেশ কৰিবৰ সুলভো হয়। আশ্চৰ্যৱৎ পশ্যতি কশ্চিদেনমঃ আশ্চৰ্যৱদ বদতি তথৈব চান্যঃ আশ্চৰ্যৱশ্যৈনমন্যঃ শৃণোতি শ্ৰোতাপ্যেনং বেদ ন চৈব কশ্চিৎ। এই অবিনাশী আত্মাক বহুত কম লোকেহে আশ্চৰ্যভাৱে দেখে, মানে এই প্ৰত্যক্ষ দৰ্শন। 13 নম্বৰতে আত্মাই সত্য, আত্মাই সনাতন। অচ্ছেদ্যোহয় মদাহ্বুয় মক্লেদ্যোয় হস্যজো এৱচ নিত্য সৰ্বগত স্থাণুৰসলোহয়ং সনাতন। এই আত্মা সৰ্বব্যাপক, অচল স্থিৰেৰে থাকিব পৰা আৰু সনাতন হয়। আত্মাই সত্য। এই অবিনাশী আত্মাক বহুত কম লোকেহে আশ্চৰ্যভাৱে দেখে, মানে এই প্ৰত্যক্ষ দৰ্শন। 14 নম্বৰতে বিধাতা আৰু তেওঁৰ উৎপন্ন সৃষ্টি নাশবান। আব্ৰাহ্ম ভুৱনস্লোকঃ পুনৰাৱৰ্তিনোऽৰ্জুন মামুপেত্য তু কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। ব্ৰহ্মা আৰু তেওঁৰ নিৰ্মিত সৃষ্টি, দেৱতা আৰু দানৱ দুখৰ আকৰ্ষণ ভংগুৰ আৰু নশ্বৰ। 15 নম্বৰতে দেৱ পূজা। কামস্তৈহৃতজ্ঞানঃ প্ৰপদ্যন্তে হন্যদেৱতাঃ ত্বং তং নিয়মস্থয়া প্ৰকৃত্য়া নিয়তাস্বয়ঃ। কামনাৰ দ্বাৰা যাৰ বুদ্ধি আক্ৰান্ত হৈ আছে, এনে অজ্ঞ বুদ্ধিয়ে পৰমাত্মাৰ অতিৰিক্ত অন্য দেৱতাৰ পূজা কৰে। যেহপ্যন্য দেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতা তেহপি মামেব কৌন্তেয় যজন্তবিধি পূৰ্বকম। দেৱতাৰ পূজা কৰা সকলে মোৰেই পূজা কৰে, কিন্তু এই পূজন ন বিধিপূৰ্বক নোহোৱা হেতুকে নষ্ট হৈ যায়। শাস্ত্ৰবিধিৰ ত্যাগ। অৰ্জুনজ্ঞ শাস্ত্ৰবিধিৰ ত্যাগ কৰি ভোজাবিলাকক সাত্ত্বিক শ্ৰদ্ধাৱানে দেৱতাক, ৰাজস পুৰুষে যক্ষ ৰাক্ষসক আৰু তামস পুৰুষে ভূত প্ৰেতৰ পূজা কৰে, কিন্তু কৰ্ষয়ন্তঃ শৰীৰস্থং ভূতগ্ৰামমস্যেতস্য মাং চৈব তং শৰীৰস্থং তান বিদ্যাৰসুৰনিশ্চয়নং। তেওঁলোকে শৰীৰৰ ৰূপত স্থিত ভূতসমূহক আৰু অন্তৰ্যামী ৰূপত স্থিত মোক পৰমাত্মাক বিৰোধ কৰে। তেওঁলোকক তুমি অসুৰ বুলি জানা। বস্তুতঃ দেৱতাৰ পূজা কৰা জানো আসুৰী বৃত্তিৰে অন্তৰ্গত। 16 নম্বৰতে অধম। অশাস্ত্ৰবিহিতং ঘোৰং তপ্যন্তে যে তপো জনাঃ দম্ভাহংকাৰ সংযুক্তঃ কামৰাগৱলম্বিতঃ। যিজনে যজ্ঞৰ বিধি ত্যাগ কৰি কল্পিত বিধিৰে পূজন কৰে, তেওঁ ক্ৰূৰ কৰ্মী, পাপাচাৰী আৰু মনুষ্যৰ ভিতৰত অধম, অন্য কোনো অধম নহয়। 17 নম্বৰতে প্ৰকৃত বিধি কি? ঔমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰণ মামনুস্মৰণ য়াহ প্ৰজাতি ত্যজনঃ দেহং সযাতি পৰমাং গতিম। ওম, যি অক্ষয় ব্ৰহ্মৰ পৰিচায়ক, তাৰে জপ কৰা, মোৰ এক পৰমাত্মাৰ স্মৰণ কৰা আৰু তত্ত্বদৰ্শী মহাপুৰুষৰ ধ্যান কৰা। 18 নম্বৰতে শাস্ত্ৰ।
ইতি গুজ্যতমং শাস্ত্রমিদমুক্তং ময়া নঘ এতদবুদ্ধনং বুদ্ধিমানস্যৎ কৃতকৰ্তস্য ভাৰত। এনে প্ৰকাৰে এই অতি গোপনীয় শাস্ত্ৰ মোৰ দ্বাৰা ব্যক্ত কৰা হ'ল। এয়াই স্পষ্ট যে শাস্ত্ৰ হ'ল গীতা। শাস্ত্ৰ গীতা তস্মাচ্চক্ৰং প্ৰমাণং তে কাৰ্যব্যৱস্থিতৌ জ্ঞাতা শাস্ত্ৰবিধানোক্তং কৰ্ম কৰ্তুমিহৰ্ষি। কৰ্তব্য অকৰ্তব্যৰ নিৰ্ধাৰণ শাস্ত্ৰই প্ৰমাণ। সেয়েহে গীতাত নিৰ্ধাৰিত বিধিৰ আচৰণ কৰক। 19 নম্বৰতে ধৰ্ম সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ। বিভিন্ন ধাৰ্মিক ভাৱ বাদ দি মোৰ শৰণ লোৱা। এক ভগৱানৰ প্ৰতি পূৰ্ণ সমৰ্থনেই ধৰ্মৰ মূল। সেইজন প্ৰভুক পাবৰ বাবে নিৰ্ধাৰিত বিধিৰ আচৰণেই হ'ল ধৰ্মাচৰণ। আৰু যিজনে সেইটো কৰে তেওঁ অত্যন্ত পাপী হ'লেও শীঘ্ৰেই ধৰ্মাত্মা লাভ কৰিব পাৰে। 20 নম্বৰতে ধৰ্ম প্ৰাপ্ত ক'ৰ পৰা হয়? ব্ৰহ্মণ হি প্ৰতিষ্ঠাহমৃতস্য ব্যয়স্য শাশ্বতস্য সধৰ্মস্য সুখস্যৈকান্তিকস্য। সেই অবিনাশী ব্ৰহ্মৰ অমৃতৰ শাশ্বত ধৰ্মৰ আৰু অখণ্ড এক ৰস আনন্দৰ ময়ে আশ্ৰয়স্থল অৰ্থাৎ পৰমাত্মা স্থিত সদ্গুৰুৱে এই সকলোৰে আশ্ৰয়। অৰ্থাৎ ইয়াতে শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। বিশ্বৰ সকলো ধৰ্মৰ সত্য ধাৰাই হৈছে গীতাৰেই প্ৰসাৰণ।